চাই আছে আপোনালোকে সোণোৱাল মিক্সাৰ। এইটো খুবেই ছুটি ভিডিঅ' আৰু খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ বুলি ভাবিছোঁ এই ভিডিঅ'টোত, আৰু আপোনালোকে ভাল পাব বুলি ভাবিছোঁ। আৰু যদি ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব শেষত, আৰু কমেণ্ট এটা সকলোৱে জনাব। আমি দেখি আছোঁ যে আমাৰ প্ৰত্যেকজন অসমীয়াই কিছুমান সৰু সৰু কাম কৰিবলৈ আমি বেয়া পাওঁ। কিয় বেয়া পাওঁ আৰু সেই কামবিলাক কৰিলেনো আমাৰ কি হয়, সেই কথাখিনি আজি এই ছুটি ভিডিঅ'টোত আপোনালোকক কৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আমি সৰু সৰু ব্যৱসায় কৰিবলৈ কিয় আচলতে বেয়া পাওঁ? এক নম্বৰ কথা হ'ল আমাৰ লাজ আছে। মানুহে কিবা ক'ব বুলি আমাৰ লাজ লাগে কাৰণে আমি সৰু সুৰা ব্যৱসায় কৰিবলৈ আমি বেয়া পাওঁ। আৰু এটা হৈছে ভয়। লাজ আৰু ভয়, এই দুটা কাৰণত আমি আচলতে সৰু সৰু ব্যৱসায় কৰিবলৈ বেয়া পাওঁ। কিন্তু বাহিৰৰ মানুহবিলাকে আহি এই লাজ আৰু ভয় নকৰি সৰু সুৰা ব্যৱসায়বিলাক কৰিয়ে বহুত টকা উপাৰ্জন কৰি অসমৰ বাহিৰলৈ লৈ গৈছে, আৰু তেনেকৈয়ে তেওঁলোক বহুত সফল হৈছে। প্ৰথমতে সৰু ব্যৱসায় কৰে তেখেতলোকে, তাৰপিছত এদিন দুদিনকৈ পিছলৈ ডাঙৰ ব্যৱসায় কৰে। আচলতে আমি লাজ আৰু ভয় এই বস্তুকেইটা আমাৰ মাজৰ পৰা আঁতৰাই দিব লাগিব। এতিয়া আমি যদি এই শব্দকেইটা চাওঁ, লাজ লতাগেলা বগীয় জ আৰু ভয় ভ আৰু অন্তস্বৰীয়। লাজ আৰু ভয় যেতিয়া আমি আমাৰ মনৰ মাজৰ পৰা আঁতৰাই দিম, তেতিয়া আমি আচলতে কি পাম? আমি লাজ আৰু ভয় যদি আমি মনৰ পৰা আঁতৰাই দিওঁ, তেনেহ'লে আমি লাভ পাম আৰু জয়। অৰ্থাৎ আমি লাজ আৰু ভয় যেতিয়া আঁতৰাই দিম, আমাৰ জীৱনত আচলতে আমাৰ লাভ হ'ব, আৰু আমি যিটো কাম কৰিম বুলি ভাবোঁ সেইটো আমি জয় হ'ম। অৰ্থাৎ লাজ আৰু ভয় আঁতৰাই আমি কামবিলাক কৰি যাব লাগিব, সৰু সুৰা ব্যৱসায়বিলাক। তেতিয়া আমি জীৱনত আমাৰ লাভ হ'ব আৰু আমি জয়ী হ'ব পাৰিম। ভিডিঅ'টো কেনে পালে নাজানো, আৰু মই ভাবিছোঁ আপোনালোকে খুবেই ভাল পাইছে ভিডিঅ'টো। আৰু যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন কোনোবা যদি ভিডিঅ' চাবলৈ আহিছে তেনেহ'লে আমাৰ পেজখন ফ'ল' কৰি দিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।